সময় প্রচার হল যে এটা ডাঙর করাপশন হয়েছিল, গরুর করাপশন হয়েছিল এই বিষয়টো, কিন্তু একে সময় আসল যে করাপশন হয়েছিল সেই করাপশনের কথা আর কংগ্রেস AIDF-ৰ সমৰ্থনত কা আন্দোলনৰ জখলা বনাই 5জনকৈ নিৰীহ মানুহক হত্যা কৰোৱাই যিজন মানুহ ৰাজ্যসভাৰ MP হল অজিত কুমাৰ ভূঞা, সেই অজিত কুমাৰ ভূঞাই নিজৰ সাংসদ পুঁজিত বিভিন্ন ধৰণৰ অনিয়ম হৈছে আৰু পৰহিদিনা চাৰ্জশ্বিট ফাইল হৈছে। আজি তেখেতৰ স্কিমৰ 17টা এনে স্কিমস আছে যি স্কিমত কোনো লোকেশন নাই। 24 কনস্ট্রাকশন অফ গার্ড এন্ড রোড এট সোনাপুর ওয়ার্ক সাইট নাই, কত লোকেট কৰিব পৰা নগল, ক'ত আছে? সেউজনগর নামঘর পথ এট কাহিলিপাৰা ওয়ার্ক সাইট নাই, ক'ত কাম কৰিছে কোনো ইনভেস্টিগেশনত আহা নাই, কোৱা নগল। কৃষ্ণ মন্দির পথ রঙিয়া কত বিচাৰি পোৱা নগল। বড়াগাঁও 2 নম্বৰ মসজিদ টু হাসান আলী হাউস রোড ওয়ার্ক সাইট নাই। মা মনসা মন্দির পথ ছাগলপাড়া নাই, বিচাৰি পাবলৈ নাই। কনস্ট্রাকশন অফ কমলা মিকির পথ এট লখৰা বিচাৰি পাবলৈ নাই। এনেকুৱা 17টা সাইট আছে, কোনো ধৰণৰ অস্তিত্ব নাই কামত। তার পিছত 22টা এনেকুৱা স্কিমস আছে, লোকেশন আছে যে লোকেশনৰ কথা কোৱা হৈছে কিন্তু তাত কাম হোৱা নাই। 17টা এনেকুৱা জায়গা আছে যি জায়গায় ধৰিব পৰা যোৱা নাই যে ক'ত আছে, আৰু 22টা এনেকুৱা জায়গা আছে জায়গা ঠিকে আছে, এড্ৰেছ ঠিক আছে, কিন্তু কোনো কাম হোৱা নাই। গতিকে এনেকুৱা এটা ডাঙৰ যিজন মানুহে অসমীয়া মানুহৰ সেন্টিমেন্টক লৈ জাতীয়তাবাদী সেন্টিমেন্টেৰে অসমৰ মানুহক পণবন্দী কৰি কাৰ জৰিয়তে 2 কোটি মানুহ অসমত আহিব বুলি আন্দোলন কৰোৱাই যিজন মানুহ ৰাজ্যসভালৈ গ'ল, যিজন মানুহে দুৰ্নীতিৰ বিৰুদ্ধে বহুত ডাঙৰ ভাষণ দিয়ে, যিজন মানুহক কংগ্ৰেছৰ পৰা আৰম্ভ কৰি লেফট লিবাৰেল সকলোৱে সাপোৰ্ট কৰে, সেইজন মানুহৰ নেতৃত্বত আজি MP LAD ফাণ্ডৰ এটা ভয়ংকৰ দুৰ্নীতি হৈছে। এই দুৰ্নীতিৰ কথা কিন্তু আজি কোনেও গৌৰৱ গগৈৰ চিঠি লিখা নাই। আজি গৌৰৱ গগৈ ডাঙৰীয়াই চিঠি লিখিছে যি গিৰ গৰুৰ কাৰণে কৰাপশন হোৱা নাই, সেই কথাত গৌৰৱ গগৈয়ে চিঠি লিখিছে। কিন্তু গৌৰৱ গগৈৰ সাহস হবনে যে অজিত ভূঞা ডাঙৰীয়াই ইমান ডাঙৰ কৰাপশনত জড়িত হৈছে এই বিষয়ে চিঠি লিখিবনে? গৌৰৱ গগৈয়ে চিঠি লিখিবনে যে তেওঁৰ পত্নীয়ে ফিক্সিয়াস পাকিস্তানী এজেন্টৰ পৰা দৰমহা লৈ ভাৰতবৰ্ষত চাকৰি কৰি আছে, তাৰ কাৰণে চিঠি লিখিবলৈ গৌৰৱ গগৈৰ সাহস হবনে? এই কথা বতৰাবোৰ অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে। অজিত ভূঞাকে আদি কৰি যিসকল মানুহে অজিত ভূঞাক সাংসদ বনোৱাত অৰিহণা যোগাইছে, সেই সকল মানুহেও অসমৰ ৰাইজৰ আগত জবাবদেহ হ'ব লাগিব যে ইমান অসমৰ মানুহৰ সেন্টিমেন্টক আঘাত কৰি কাৰ দৰে এটা যি বিষয়বস্তু মই আগতে কৈছো, এটা নোহোৱা কৰাপশন খজুৱাৰ যি ষড়যন্ত্ৰ কৰা হ'ল, ঠিক তেনেকে 2 কোটি বঙালী হিন্দু আহিব বুলি এটা ফিক্সিয়াস কল্পনাৰে এটা আন্দোলন কৰা এজন মানুহ ৰাজ্যসভাৰ সাংসদ হ'ল, আৰু আজি তেওঁ এনেকুৱা ষড়যন্ত্ৰ এনেকুৱা দুৰ্নীতিত লিপ্ত হৈছে যে আজি তেওঁৰ সাংসদ পদ যাব পাৰে। সুপ্ৰিম কোৰ্টৰ গাইডলাইনছ আছে। গতিকে আমি আজি আপোনালোকক এই দুটা বিষয় লিংক যে উচ্ছেদ অভিযানক যাতে ডিমোৰেলাইজ কৰা যায় আৰু অসমৰ ৰাইজৰ আগত এনেকুৱা এটা পিকচাৰ যাতে আমি দিব পাৰো যে একচুয়ালি বিজেপি চৰকাৰে উচ্ছেদ কৰি এই ধৰণৰ কামে কৰিব বিচাৰে, যাতে উচ্ছেদক বদনাম কৰিব পৰা যায়, তাৰ কাৰণে কংগ্ৰেছৰ নেতৃত্বত অপজিশনৰ নেতৃত্বত এক ষড়যন্ত্ৰ নিৰ্মাণ কৰা হৈছে। আৰু তাৰ লগে লগে যিসকল মানুহে এই কথাবোৰ কৈছে সেই সকল মানুহে কিন্তু আসল
য'ত কৰাপশ্যন হৈছে সেই কৰাপশ্যনত আজি মুখ বন্ধ কৰিছে। গতিকে আমি আশা কৰিম যে আপোনালোকৰ জৰিয়তে অজিত ভূঞা ডাঙৰীয়াৰ যি ডাঙৰ এক বিৰাট এক দুৰ্নীতি, তেখেত যি দুৰ্নীতিত নিমজ্জিত হৈছে, এই কথা বতৰাৰ চৰ্চা হ'ব লাগে। ৰাষ্ট্ৰপতি ডাঙৰীয়ানে অতি সোনকালে তেখেতৰ এগেইনষ্টত প্ৰসিকিউশ্যনৰ অৰ্ডাৰ দিব লাগে। আৰু তাৰ লগে লগে আমি আজি অসম চৰকাৰক আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো যে বাস্তৱতে 2011 চনত সুপ্ৰিম কোৰ্টে যেনেকে উচ্ছেদ বিচাৰিছিল, ৰাজহুৱা যিবোৰ মাটি আছিল, বনধ্বংসৰ যিবিলাক বিষয়বস্তু আছিল, আজি সত্ৰৰ মাটি নোহোৱা কৰাৰ যি পৰিকল্পনা ষড়যন্ত্ৰ কংগ্ৰেছৰ দিনত ৰচনা কৰা হৈছিল, সেই ষড়যন্ত্ৰবোৰক মখিমূৰ কৰি আজি এভিকশ্যনৰ কথা বতৰাবোৰ চলিছে। আগন্তুক দিনত অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত জাতি মাটি ভেটিৰ যি কথা আমাৰ সপোন আছিল, সেইখিনি সম্পূৰ্ণভাৱে ফলিয়াই ইলিগেল যিসকল এনক্ৰোচাৰ আছে, প্ৰতিটো সত্ৰ, প্ৰতিটো ভিজিআৰ পিজিআৰ যিমান চৰকাৰী মাটি আছে, ফৰেষ্ট লেণ্ড আছে, সেই সকলোৰ পৰা যাতে উচ্ছেদ কৰিব পৰা যায়, সুপ্ৰিম কোৰ্টৰ আদেশক কাৰ্যগত কৰি আমি অনুৰোধ জনাম। আৰু তাৰ লগে লগে অজিত ভূঞা ডাঙৰীয়াৰ যি এক বিৰাট যে দুৰ্নীতি চলি আছে আৰু নোহোৱা দুৰ্নীতিৰ যি বিষয়ে আলোচনা চলি আছে, এই বিষয়ে আজি আপোনালোকক জনাম। ধন্যবাদ। এই বিষয়টো এই গোটেই 300 গৰু যিখিনি আছে নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বোৰ্ডে আছে। এতিয়া কথাটো যেহেতুকে নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বোৰ্ডে আনিছে আৰু যিবোৰ কৈছে তেওঁলোকৰ যিখিনি পইচা দিয়াই নহ'ল। আজি যদি লছ হ'ল হয়, আজি যিখিনি গৰু গিৰ গৰু কিনি আনি যদি বেয়া হ'ল হয় বা যিখিনি আছে টেকনিকেল কথাবিলাক অলৰেডি যোৱাকালি পদ্মা হাজৰিকা ডাঙৰীয়াই কৈছে। এতিয়া কথাটো হ'ল যে যদি লছ হৈছে, নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বোৰ্ডৰ লছ হৈছে, কিয়নো গৰু খুঁটি প্ৰকল্পৰ পৰা সেই গৰুত যিখিনি পইচা 300 গৰুখিনি খৰচ হ'বলগীয়া আছিল, সেইখিনি বিষয়বস্তু থাকি গ'ল। গতিকে তাত লছৰ কথা নাহে। কিন্তু এটা কথা ঠিক যে এই বিষয়টো লৈ যিটো বস্তুটো নন এক্সিষ্টেঞ্চ, তাতো কৰাপশ্যন হোৱাৰ কোনো কথা নাই। আৰু এনডিটিভিয়েতো টেণ্ডাৰ দিছে, তাৰ ওপৰত পাৰ্টিচিপেট কৰিয়ে কোনোবাই পইচা দি গৰু লৈ গৈছে। গতিকে ইয়াত কৰাপশ্যনৰ বা দুৰ্নীতিৰ কথা বা কৰাপশ্যন দুৰ্নীতি সংঘটিত হোৱাই নাই। আৰু কোনোবাই যদি গৰু কিনিছে নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বোৰ্ডৰ পৰা কিনিছে, গৰু খুঁটিৰ পৰা নহয়। গতিকে নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বোৰ্ডৰ বিষয়টো গৰু খুঁটিৰ লগত সংলগ্ন কৰি আমাৰ মন্ত্ৰী বিধায়কক এক বদনাম কৰাৰ কাৰণে অপমান, মানে এটা চিষ্টেমেটিকেলি বদনাম কৰাৰ কাৰণে কথা কোৱা হৈছে, যিটো বিষয় নাছিল।